ৰঙিয়াৰ সুগন্ধিয়া বৰমুৰাত অঘটন পুখুৰীত পৰি কৰুণ মৃত্যু খাবতিলে এজন যুৱকীয়ে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত খবৰ অনুসৰি সন্ধিয়াৰ বৰমুৰা গাঁৱৰ মাধৱ দাস নামৰ যুৱকজনে পুৱাই আহাৰ গ্ৰহণ কৰি ঘৰৰ পৰা ওলাই আহিছিল কিন্তু বহু সময় ধৰি পুনৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰাৰ পাছতো যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল পৰৱৰ্তী সময়ত স্থানীয় যুৱক কেইজনমানে এঘৰ ব্যক্তিৰ পিছফালে থকা এটা পুখুৰীত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজন ইয়াৰ পিছতেই সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হয় এক আতংকময় পৰিৱেশ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়াৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ৰঙিয়াৰ আৰক্ষী থানালৈ লৈ যায় এফালে একাংশৰ দাবী ইয়া কোনো অদৃশ্য শক্তিৰ প্ৰভাৱৰ বাবে আজি এই যুৱকজনে অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল ৰাতিপুৱা উঠি পেলাই যোৱা ৰাতি তাৰমানে মোৰ দৰখান ঠেলিছে আৰু আমাৰ ওচৰৰ হীৰক বুলি দাস বস্তুত তাৰ দৰ ঠেলিছে তাৰপৰা অনু দাসৰ চাং পিৰিয়ড তলত আগবাই এখনত লুকুৱাই আগবাই এখনত লুকুৱাই তাৰ পুৱাবিলাক মোক মাতি নিলে চালোঁ সি লেপখন উৰি ঘুমাই আছে কঁপি আছে মানুহটো ভয়তে তাৰপৰা দেউতাক ক'লোঁ ভৱেন দাসক ক'লোঁ কি জাপ একডাল লৈ আহোঁ তোৰ লোকটা পায় জাপডাল দিলে তিতৈ সি ভজে দেৱতা বুলি টাকান একডাল মোক দেখুৱাই মাৰিব আছে দেৱতাক তাৰপৰা এই বুলি কৈ মই পথৰত গুচি গ'লোঁ তাৰপিছত এতিয়া আহি পেলাই ঘটনাটো এনেকৈ শুনিলোঁ আৰু উপৰে বেলেগ সন্দেহ আপোনাৰ যোৱা ৰাতিপুৱা তাৰমানে মানুহটো হেৰি হৈ আছে আজি পানীত আজি ৰাতিপুৱা তাৰমানে সি চলটো অ'ত লুকুৱাই ত'ত লুকুৱাই সেনেকৈ আছে তাৰমানে কি কৰিছিল তেওঁ কি কৰিছিল এই দেৱতা বুলি কয় কি কাম কৰিছিল তেওঁ এনেই ঘূৰি ফুৰে ক'তো একো কাম নকৰে ক'ৰবাত কিবা কোনোবা পইচা দিয়ে এই এনেকৈ খাই লৈ চলি দেউতাহঁতক হৈ কাম কৰিব নোৱাৰে বেঙা চলি কাম বন কৰি খায় আৰু এনেই বেয়া পাতা নাই কাম বন কৰি খাই থাকে সি পেলাই ৰাতি আহি মই জানামতে আৰু সেই ৰাতি পেলাই আহি পেলাই ভাত পানীও খাইছি ৰাতিপুৱা ভাত পানী খাইছি খাই পেলাই পথাৰকে যাব গৈছি নে কি আৰু গম নাপাওঁ এই আহি পেলাই হাতৰ খালত বোলে পৰি আছে তাৰপৰা গোটাইকেইটাই দেখা পাইছি পাই আৰু খবৰ খবৰি কৰিলে আৰু কোনো ঘৰত নাই পথাৰত গৈছি চবেই পাছে ময়ো খবৰ পাই আহিলোঁ আৰু ৰাতিপুৱা বোলে ঘটনা এতিয়া 9টামান বজাত আৰু আমাৰ সেই দাদা বৌ হয় ইহঁতৰে জ্যোতিষ বৈশ্য হয় 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 পুখুৰীত পৰিছে আৰু বৰ্তমান পৰি আছে এতিয়া উঠোৱা নাই খবৰ দিয়া গৈছে হয় আহি পোৱা নাই এনে মুখেৰে ক'বা ভালকৈ নোৱাৰে ক'বালে মানে তাৰ কথাটো অলপ স্পষ্ট নাহে অলপ মানে বজে আৰু সি তাৰমানে এই আৰু ইমান এটা নাজানে কথা বাৰ্তা নাই তাৰ কোনো শত্ৰু নাই বয়স ধৰো 26 বছৰ মান হৈছে আমি আৰু কি ক'ম আপোনাৰ এক্সিডেণ্ট কেছো নহয় আপোনাৰ এতিয়া ধৰি লওক এতিয়া মানে শুনা মতে ৰাতিৰ পৰা অকণমান তাক কিবা মানে সেই কৰি আছিল কিবা লাগিছে চাগে তো তাৰ পৰা অহাৰ পিছত এনেকৈ দৌৰি আহি কিনে সেইটো খালৰ পৰা মানে টানি লৈ গৈছে লৈ যোৱাৰ পিছত এতিয়ালৈ সি মানে গোজা খাই বহি আছে না পানীৰ ওপৰত উঠি আছে না তলত গৈছে একোৱে নাই এতিয়া মানে কি বুলি ভাবি ল'ম কিবা মানে নিশ্চয় কিবা এটা ধৰিছে আৰু নিজেতো এনেকুৱা কোনোদিনে আত্মহত্যা নকৰে এইটো নিজে কিবা লম্বিছে চাগে তো এইটোৱে সন্দেহ আৰু আমাৰ ৰাতিপুৱা তেওঁৰ নাম শ্ৰী মাধৱ দাস হয় মই তেওঁৰ ভাগিনে হয় খবৰ দিয়া গৈছে এতিয়ালৈ আহি পোৱা নাই আছে শ্ৰী ভৱেন দাস মাকৰ নাম ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট মাই নিউজ NA